বহুত দুখ লাগিল, বহুত বেয়া লাগিল। আসলে কি বুলি কম, বিহু মঞ্চত কণ্ঠশিল্পী জুবলি বৰুৱাৰ কান্দোন। বেণ্ডটো আছে কিন্তু খালি গল্ডিটা নাই। বিহু মঞ্চত কণ্ঠশিল্পী জুবলি বৰুৱা হিয়া ভঙা কান্দোন। দেহি ঐ, আপোনালোকক মই সম্পূৰ্ণ গোটেই ভিডিঅ' ক্লিপটো মই লগাই দিম। বিহু মঞ্চত জুবলি বৰুৱা হিয়া ভঙা কান্দোন। জুবুলি আচলতে আপোনালোকে গমেই পায় বৰ্তমান যি বিহুৰ পৰিৱেশ, বৰ্তমান বিহুৰ পৰিৱেশ কেনেকুৱা আপোনালোকে সকলোৱে গমেই পাইছে। আগৰ দৰে এইবাৰ বিহুৰ পৰিৱেশ নহয়। অন্ধ শাসন ভণ্ড শাসন অৰ্থলোভৰ নগ্ন যোজন। আপোনালোকে সকলোৱে গম পায় আচলতে আমাৰ মাজত প্ৰাণৰ প্ৰাণ হিয়াৰ আমঠু ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নাই। সহস্ৰ প্ৰণাম দিছোঁ হা। আৰু সেই কথাটোক লৈ সকলোৱে দুখ প্ৰকাশ কৰিছে। মই আপোনালোকক খন্তেক সময় পাছতেই জুবলি বৰুৱাৰ সেই বিশেষ ভিডিঅ' ক্লিপটো লগাই দিম। আপোনালোকৰো চকু কপালত উঠিব, আপুনিও কান্দি যাব লাগিব, আপোনাৰো দুখ লাগিব। সঁচা কথা কৈছোঁ, আপোনাৰো দুখ লাগিব। এনেও আমি কান্দিয়ে আছোঁ, যিহেতুকে আমাৰ চকুলো বৈয়ে আছে। এতিয়ালৈকে জুবিন গাৰ্গে ন্যায় পোৱা নাই। বেয়া লাগিছে। জুবলি বৰুৱাইও সেই বিহু মঞ্চত উপস্থিত হৈ গোটেই কথাখিনি কৈছে। মোৰে সৌভাগ্য আচলতে, গোটেই বেণ্ডটো আছে কিন্তু খালি গল্ডিটা নাই। হয়, এনেদৰে গোটেই কথাখিনি কৈছে। সঁচাকৈ বেয়া লগা কথা দিয়কচোন। একেলগতে গীত পৰিৱেশন কৰি থকা জুবিন গাৰ্গ আৰু জুবলি বৰুৱা একেলগে আজি জুবিন গাৰ্গ জুবলি বৰুৱাৰ লগত নাই। এইটো কিমান দুখৰ কথা। সকলো ব্ৰেণ্ড আছে, সকলো মিউজিক ব্ৰেণ্ড আছে, সকলো লোক কেইজন আছে, গোটেই কেইজন আছে, কিন্তু আধৰুৱা হৈ আছে জুবিন গাৰ্গ। কিমান দুখ লগা কথা নহয়নে বাৰু? দেহি ঐ, জুবিন গাৰ্গো কায়িকভাৱে থকা হ'লে, জুবিন গাৰ্গো আমাৰ মাজত থকা হ'লে কিমান ভাল লাগিল হয়। আমি বোকা ডেন্স মাৰিলোঁ হয়, কিমান ভাল লাগিল হয়। আৰু সেইদিন আমাৰ মাজত আৰু কেতিয়াও ঘূৰি নাহে। আমি বোকা ডান্স কৰোঁ, জুবিন দা বুলি ক'লে আমি পাগল হৈ থাকোঁ। সঁচাকৈ বেয়া লাগিছে, বহুত দুখ লাগিছে। এটাই কথা আপোনালোকক ক'ব বিচাৰিছোঁ, এতিয়াও সময় আছে। জুবিন গাৰ্গে ন্যায় পোৱা নাই, এতিয়াও সময় আছে। আমি সকলোৱে মাত মাতোঁ আৰু সকলোৱে জাষ্টিছ ফৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখোঁ। কিন্তু #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবৰ কাৰণে মানুহ নোহোৱা হৈ গৈছে। মানুহবিলাক ক'ত গ'ল? জুবিন গাৰ্গৰ অনুৰাগীসকল ক'লৈ গ'ল? নোহোৱা হৈ গৈছে। তো মই এটা কথা কৈ থৈছিলোঁ যেন 4 তাৰিখৰ দিনাখন গম পোৱা যাব জুবিন গাৰ্গৰ সঁচা অনুৰাগী আছিল নে ভুৱা অনুৰাগী আছিল। মইতো স্পষ্টকৈ কৈ থৈছোঁ, যদিহে সঁচা অনুৰাগী আছিল জুবিন গাৰ্গ তেতিয়া গম পাম, আৰু যদিহে ভুৱা অনুৰাগী আছিল তেতিয়া গম পাম। মই আকৌ ভিডিঅ' দিম, এতিয়া মই মুকলিমূৰীয়াকৈ কৈ দিয়া নাই, মই দিম। 4 তাৰিখ আহি লওক, মই দিম, ভিডিঅ' দিম। কিন্তু বেয়া লাগিছে আচলতে। জুবলি বাই আজি গীত পৰিৱেশন কৰিব পৰা নাই, দুখ কৰিছে, কান্দিছে। কিন্তু সেই বংগদেশৰ পৰা অহা এগৰাকী কন্যাই, কিন্তু মৌমিতা মিত্ৰ নামৰ এগৰাকী কন্যাই কিন্তু কৰি আছে জুবিন গাৰ্গৰ গান বিকৃতকৰণ। আৰে বাবা, ক'ত সাহস পালে? মৌমিতা মিত্ৰই জুবিন গাৰ্গৰ গান বিকৃতকৰণ কৰিবৰ কাৰণে ক'ত সাহস পালে? কোনে অধিকাৰ দিলে? কাৰ সাহসত আজি জুবিন গাৰ্গৰ গান বিকৃতকৰণ কৰিছে? কাৰ সাহসত? হা, আৰু আমি সেই বিকৃতকৰণ কৰা গীতসমূহ শুনি আমি নাচিছোঁ, বাগিছোঁ আৰু দুহাতে হাত সাৱটি বহি আছোঁ। এয়া আৰম্ভণি, এয়া আৰম্ভণিহে। অনাগত দিনত আৰু কোনে কি কৰিব, জুবিন গাৰ্গৰ গীতক লৈ কোনে কি খেল ধেমালি কৰিব চাগে কোনো ঠিকনা নাই। আমি যদি এতিয়াই যদি স্তব্ধ কৰাব নোৱাৰোঁ, এতিয়াই যদি আমি সাৱধান কৰাই দিব নোৱাৰোঁ, অনাগত দিনত কিন্তু বহুত ডাঙৰ সমস্যা হ'ব। কিন্তু দেই, আচলতে মই কথাবিলাক এনেকৈ কওঁ, আনৰ দৰে ৰহণ লগাই লগাই মিহি মিহিকৈ মই কথা ক'ব নাজানো। যি কওঁ মই স্পষ্টকৈ ডাইৰেক্ট অপেনলি এনেকৈ কওঁ। কিছুমানে ভাল পাব পাৰে, কিছুমানে বেয়া পাবও পাৰে, কিন্তু তাত উপায় নাই। মই যি ক'ম ডাইৰেক্ট অপেন কমেই। কোনোবাই ভাল পাওক, কোনোবাই বেয়া পাওক, তাত মোৰ মতলব নাই। কিন্তু মই যি ক'ম ডাইৰেক্ট অপেন কমেই। তো বেয়া লাগে ন? জুবিন গাৰ্গৰ গীত শুনি আমি ডাঙৰ দীঘল হৈছোঁ। জুবিন গাৰ্গৰ গীত আমাৰ দুখতো লাগে,
মানে সুখতো লাগে, প্ৰত্যেকটো মুহূৰ্ততে লাগে। কিন্তু জুবিন গাৰ্গৰ গান যেতিয়া কোনোবাই বিকৃতকৰণ কৰিব কিন্তু ৰখি থাকিব নোৱাৰোঁ দেই। আৰু আচলতে এইটো ক্ষেত্ৰত দেই আমাৰ গাতো কিছুমান ভুল থাকে নেকি? ঠিক আছে, মই জাষ্ট কথাটো কৈছোঁ দেই। কাৰণ কেলৈ আমি বৰপিয়াখন এনেকৈ লোকসকলক পাৰি দিওঁ নেকি বাৰু? বৰপিয়াখন পাৰি দিছোঁৱে ন, বৰপিয়াখন পাৰি দিছোঁ, হয়নে নহয় কওকচোন আপুনি? আমি বৰপিয়াখন পাৰি দিছোঁ, আমি সজাগ সচেতন নহওঁ কিয়? আৰু আমাৰ অসমতো দল সংগঠন, জাতীয় দল সংগঠনটো ঢেৰ আছে, আঙুলি মূৰত গণিব নোৱাৰাকৈ ইমানে জাতীয় সংগঠন আছে। সেইসকল এতিয়া নিমাত কিয়? কুম্ভকৰ্ণৰ নিদ্ৰাত কিয়? কুলিৰ নেদেখা ভাও কিয় জুৰি আছে? এইবিলাকতো দেখি আছে, ছ'চিয়েল মিডিয়াটো গোটেই ভাইৰেল হৈ আছে। কিবাটো মন্তব্য আগবঢ়াব লাগে, কিবাটো এইটো প্ৰটেকশ্যন দিব লাগে, কিয় দিয়া নাই নাজানো। আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ, আপোনালোক ৰাইজ হয়, আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ।